মই ক'ব বিচাৰিম দুটা তিনিটা মানে কথা। আমাৰ ডক্টৰ জ্যোতিষ দলে ছাৰে কৈ গ'ল আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলে কৈ গৈছে যে ড্ৰাগছ আমি খোৱাটো বেয়া, ড্ৰাগছটো বেয়া বস্তু, আৰু কিয় বেয়া বস্তু সেই কথাও এক্সপ্লেইন কৰি মেলি আমাৰ ডক্টৰ জ্যোতিষ দলে আপোনালোকৰ আগত অৱগত কৰিছে। এতিয়া আমি আমাৰ প্ৰিন্সিপাল ছাৰ পেগু ছাৰে কৈ গ'ল যে ইয়াৰ নিৰাময় কি হ'ব, ইয়াৰ কাৰণে আমি কি ব্যৱস্থা গ্ৰহণ কৰিলে আমি তাক নিৰাময় কৰিব পাৰি সেই দিশলৈকে আমি যাব লাগিব বুলি তেখেতে অনুৰোধ জনাইছে। আকৌ বিশেষভাৱে এই কামটো আমাৰ ছাত্ৰ সংগঠনসমূহে নেতৃত্ব ল'ব লাগে বুলি তেখেতে ছাত্ৰ সংগঠনসমূহৰ মুৰব্বীসকলক অনুৰোধ জনাইছে। মোৰ তৰফৰ পৰা ছাৰৰ যি বক্তব্য, দলে ছাৰৰ, পেগু ছাৰৰ আৰু বিশিষ্ট ব্যক্তিসকলে যিবোৰ বক্তব্য ৰাখি গ'ল, তেখেতসকলৰ যি অনুৰোধ, এই অনুৰোধটোক আমি সকলো নাগৰিক সমাজ, ছাত্ৰ সমাজ আৰু বিশেষভাৱে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই অনুৰোধটোক আমি গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে সকলোৱে হাত চাপৰি এটা তেখেতসকললৈ জনাই হাত চাপৰি বজাব। দুটা কথাই আছে যে আপুনি মই ড্ৰাগছটো আমাৰ মাজৰ পৰা আঁতৰাব লাগে। যিবোৰ আমাৰ নিচামুক্ত কেন্দ্ৰ আছে, এই কেন্দ্ৰবোৰক আমাৰ স্বাস্থ্য বিষয়া আৰু আমাৰ অঞ্চলবোৰৰ নাগৰিক সমাজে তাক কেনেকৈ নিৰাময় কৰিব লাগিব সেই কথা বতৰাবোৰক আমি আমাৰ চিকিৎসকসকল বা তাত থকা যিসকলে নেতৃত্ব লৈ আছে তেখেতসকলৰ লগত এটা আলোচনাৰ জৰিয়তে সমাধান কৰিব পৰা যাব। তাৰ লগে লগে এটা বস্তু আমি ইয়াতে বিশেষভাৱে আলোচনা কৰা ইম্পৰ্টেণ্ট, সেইটোৱে যে পুলিচ প্ৰশাসনে যিবোৰ বিষয় আমাক অৱগত কৰিছে যে যিবোৰ মানুহে ড্ৰাগছ সৰবৰাহকাৰী আছে, যিবোৰ মানুহে ড্ৰাগছবোৰ আমাৰ গাঁৱলৈ আনে, সেইবোৰক ধৰাত আমি সহায় কৰিব লাগিব। আৰু কেইটামান পইণ্ট আউট কৰি দিছে আমাৰ পেগু ছাৰে, প্ৰিন্সিপাল ছাৰে, যে যিবোৰ অঞ্চল অতিকৈ মানুহে অহা যোৱা কৰা অঞ্চলবোৰ আছে, এই অঞ্চলবোৰৰ বিশেষভাৱে ড্ৰাগছ খোৱা ল'ৰা ছোৱালীবোৰে বিশেষভাৱে তাতে কিতাপি লৈ মেলি ড্ৰাগছবোৰ খায়। তো এতিয়া কথা হ'ল আমিবোৰ কেনেকৈ তাক নিৰাময় কৰিম। মই সুধিব বিচাৰিছোঁ যে আমি এই ঘাটিসমূহ বা ড্ৰাগছ যিসকলে বিক্ৰী কৰা সেই মানুহবোৰক আঁতৰাই কৰিম নে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক অন্য দিশেদিও আমি তেখেতসকলক ড্ৰাগছ আসক্ত কৰাৰ পৰা বা ড্ৰাগছ খোৱাৰ পৰা আঁতৰাই ৰাখিম। দুটা তিনিটা পইণ্ট ইয়াতে সোমাই আছে। মই PMPK জোনাই জিলা সমিতি আৰু ইয়াৰ জোনাই অঞ্চলত থকা বিভিন্ন জাতীয় সংগঠনৰ মুৰব্বীসকলক মই অনুৰোধ জনাব বিচাৰিম, সেই কামবোৰ জিলা প্ৰশাসনৰ জৰিয়তে বা আমাৰ অঞ্চলৰ নাগৰিক সমাজৰ জৰিয়তে যিবোৰ কাম আমি সমাধা কৰিম সেইবোৰ আমি মিলি মেলি সমাধা কৰিব লাগিব। বিশেষভাৱে আমি আমাৰ ছাত্ৰ সমাজৰ কাৰণে যিবোৰ নতুন প্ৰজন্ম আছে, এই নতুন প্ৰজন্মসকলৰ কাৰণে আমি কি কৰিম একজেক্টলি, সেই কথাটো চবতকৈ ডাঙৰ মূল বিষয়। ষ্টুডেণ্টসকলক অলপ খন্তেক 5 মিনিটৰ কাৰণে ঘূৰি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ষ্টুডেণ্ট তোমালোকে ঘূৰি আহা। 1 নম্বৰ কথাটো হ'ল আমাৰ ল'ৰা ছোৱালীবোৰক ব্যস্ত কৰি ৰাখিব লাগিব আমি। ফাৰ্ষ্ট আপুনি মই আমাৰ ল'ৰা ছোৱালীবোৰক ব্যস্ত ৰাখিছোঁ নাই সেইটো সেই কথা বতৰাবোৰ আমাৰ নাগৰিক সমাজে চোৱা চিতা কৰাটো ইম্পৰ্টেণ্ট। আমাৰ ছাত্ৰ সমাজৰ যিবোৰ নেতৃত্বকাৰী আছে এখেতসকলে সেই কথা বতৰাবোৰক চোৱা দৃষ্টি ৰখা ইম্পৰ্টেণ্ট। কি কি কামত নিয়োজিত হৈ আছে আমাৰ ল'ৰা ছোৱালীবোৰ সেই কথাবোৰক আমি প্ৰথমে আলোচনা কৰাটো আমি ইম্পৰ্টেণ্ট। প্ৰথম ৰাতি আমাৰ ল'ৰা ছোৱালীবোৰ ঘৰত শুই থাকে, নেক্সট ৰাতিপুৱা উঠি মেলি সি স্কুললৈ যায়। স্কুললৈ টাইম কিমান বুলি ক'লে 9ৰ পৰা কোনটো সময়ত ঘূৰি আহে 3টা বজাত। 3টা বজাৰ পৰা 5টা বা 6টা বজালৈ এটা সময় আছে, যিটো সময়ত আমাৰ যিবোৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবোৰে এই যিবোৰ বেয়া কাম, ড্ৰাগছ খোৱা, চিগাৰেট খোৱা, মদ খোৱা, তিৰংগা খোৱা আদি কামত এখেতসকলে ব্যস্ত হৈ যায়। সেই যিটো 3 ঘণ্টাৰ সময়, এই সময়টোত যদি আমি নাগৰিক সমাজে
বা ছাত্ৰ সমাজে বা অভিভাৱকে সেই 3 ঘণ্টাৰ সময়টো যদি ভালকৈ ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰক আমি 90 নহয় মই ক'ব বিচাৰিছোঁ 99% ল'ৰা ছোৱালীক আমি ড্ৰাগছৰ পৰা আঁতৰাই ৰাখিব পাৰিম। তাৰ কাৰণে এটাই টিপছ আছে, ফৰ্মুলা এটাই, এই ফৰ্মুলাটোৰ নামে কৈছে ফিল্ডলৈকে বলক। আপোনালোকৰ প্ৰত্যেকটো গাঁৱত এখন এখন ফিল্ড আছে, যিটো ফিল্ডত আজিলৈকে কোনো মানুহে নাযায়, যিটো ফিল্ডত গভৰ্ণমেণ্টে বনাই দিছে আপোনাৰ খেলা ধূলা কৰিবৰ কাৰণে, ফুটবল খেলিবৰ কাৰণে, কাবাডী খেলিবৰ কাৰণে, লং জাম্প হাই জাম্প কৰিবৰ কাৰণে। সেই ফিল্ডটোলৈকে নোযোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ বেছিকৈ ড্ৰাগছৰ প্ৰতি আকৃষ্ট হৈছে আৰু ড্ৰাগছ খোৱা আৰম্ভ কৰিছে। চিম্পল এই কথাটো যদি আমি এই 3 ঘণ্টাৰ সময়টোত যদি আমি নাগৰিক সমাজ, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ সমাজৰ মুৰব্বীসকলে যদি সেই 3 ঘণ্টা সময়টোত যদি ভালকৈ চোৱা চিতা কৰোঁ, জোনাই অঞ্চলৰ পৰা ড্ৰাগছ 100% নিৰাময় হ'ব। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ সকলো অভিভাৱক, ছাত্ৰ সংগঠন আৰু ছাত্ৰ সমাজক, বলক আমি ওলাই যাওঁ, ওলাই গৈ ফিল্ডলৈ যাওঁ আৰু ফিল্ডত ফুটবল, ভলীবল, ক্ৰিকেট খেলা আৰম্ভ পুনৰ কৰোঁ। আপোনালোকৰ মনত নাই চাগে, আগত আমাৰ ক্ৰীড়া সপ্তাহ বুলি হয়। যেতিয়া আমি হাইস্কুলত পঢ়ি আছিলোঁ, এম ই স্কুলত, LP স্কুলত পঢ়ি থকা সময়ত ক্ৰীড়া সপ্তাহ বুলি 1 সপ্তাহ খেলা ধূলা হৈছিল। কিন্তু আজিকালি যিবোৰ ক্ৰীড়া সপ্তাহ হয় 2 দিনীয়া, এদিনীয়া। তো মই বিদ্যালয় পৰিচালনা সমিতিৰ পৰা আৰম্ভ কৰি সকলো বিদ্যালয়ৰ যিবোৰ মুৰব্বী আছে এখেতসকলকো মই অনুৰোধ জনাব বিচাৰিছোঁ, প্ৰতি বছৰে বছৰেকীয়া যিটো ক্ৰীড়া সপ্তাহ বুলি আপোনালোকে অনুষ্ঠিত কৰে, সেই ক্ৰীড়া সপ্তাহটোক আমি 1 সপ্তাহকৈ কৰা আৰম্ভ কৰিবলৈ মই সকলো ছাত্ৰ সমাজ আৰু আমাৰ নাগৰিক সমাজক মই অনুৰোধ জনাইছোঁ। বিকল্প শক্তি কোনো নাই, একমাত্ৰ এটাই শক্তি, যিটো শক্তিয়ে আমাৰ এই ছাত্ৰ সমাজক, এই নতুন প্ৰজন্মসকলক ড্ৰাগছ আসক্তৰ পৰা আঁতৰাই ৰাখিব পাৰে। এইটোৱে একমাত্ৰ এটাই, এইটোৱে হৈছে আপোনাৰ খেলা ধূলা। এটা হ'ল আমাৰ মুৰব্বীসকলে কৈ গৈছে যে আপুনি মই সজাগতা সভা অনুষ্ঠিত কৰিব লাগিব। সজাগতা সভা অনুষ্ঠিত কৰি কি আহ্বান জনাম আমি নাগৰিক সমাজক, অভিভাৱক সমাজক, আমাৰ ছাত্ৰ সমাজক? অনুৰোধ জনাবলগীয়া যিটো কথা বা বাক্য পাতি আছে সেইটোৱে ফিল্ডলৈ বলক। আপোনালোকে নিশ্চিতভাৱে জানে EMPK প্ৰতি বছৰে মিছিং অলিম্পিক আৰম্ভ কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে মই ঘূৰাই আনিছোঁ, আপোনালোকৰ কাৰণে এই অনুষ্ঠানটো পাতিছোঁ, এই নাগৰিক সভাখন অনুষ্ঠিত কৰিছোঁ, আপোনালোকে আঁতৰি গৈছে। প্ৰতি বছৰে EMPK মিছিং অলিম্পিক নামেৰে আমি 40,000 ল'ৰা ছোৱালীক লৈ জোনাইত প্ৰথম আৰম্ভ কৰিছিলোঁ। ইয়াত আজিৰ পৰা 2 বছৰ আগত। যোৱা বছৰ আমি গোগামুখত 50,000 ল'ৰা ছোৱালীক লৈ মেলি আমি মিছিং অলিম্পিক ছেকেণ্ড অনুষ্ঠিত কৰিছোঁ। আৰু এইবাৰ আমি 3rd এডিশ্যন মিছিং স্পৰ্টছ কাৰ্নিভেল আমি ঢকুৱাখানাত অনুষ্ঠিত কৰিম। আৰু তাৰ লক্ষ্য উদ্দেশ্য কি? আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে। আমাৰ নতুন ল'ৰা ছোৱালীবোৰ, আমাৰ নতুন প্ৰজন্মসকলে ড্ৰাগছসমূহৰ পৰা আঁতৰাই ৰাখি পঢ়া শুনাৰ সময়ত স্কুলত যাওক, তাৰ পাছৰ যিটো 3 ঘণ্টা সময় হ'ব আপুনি ফিল্ডলৈকে আহক। সেই লক্ষ্য উদ্দেশ্যৰে আমি মিছিং অলিম্পিক অনুষ্ঠিত কৰা আৰম্ভ কৰিছোঁ। বলক আহক আপোনালোকে সেই খেলটোত অংশগ্ৰহণ কৰক। যোৱাবাৰ 50,000 ল'ৰা ছোৱালীয়ে ছিলেকশ্যন কেম্পৰ পৰা, গাঁও লেভেলৰ পৰা ছিলেকশ্যন আৰম্ভ কৰি আমি আঞ্চলিক পৰ্যায়, জিলা পৰ্যায়, তাৰপিছত ফাইনেললৈকে আমি গৈছিলোঁ। এইবাৰো আমি অনুমান কৰিছোঁ এইবাৰ আমাৰ 70,000 ল'ৰা ছোৱালীয়ে ছিলেকশ্যন কেম্পৰ পৰা ফাইনেললৈকে 7,000 ল'ৰা ছোৱালী অহাৰ কথা আমাৰ আঞ্চলিক সমিতিসমূহে আমাক জনাইছে। তাত আপোনালোকে অংশগ্ৰহণ কৰা আৰম্ভ কৰক, নহ'লে এই অঞ্চল ডুবি যাব। যেনেকৈ এটা আলুৰ বস্তাত 2টা বা 3টা আলু থাকিলে তাত যদি আঁতৰাই নেপেলাও গোটেই আলুৰ বস্তাটো গেলি যায়। এনেধৰণৰ গেলা জোনাই অঞ্চল আৰম্ভ কৰিব। তাত যদি আঁতৰাই আনিব লাগে তেতিয়াহ'লে একমাত্ৰ এটাই পন্থা আছে,
পঢ়া শুনা স্কুললৈকে ভালকৈ যাওক, স্কুলৰ পৰা ঘূৰি অহাৰ পাছত আপুনি খেলা ধূলা ফিল্ডলৈকে আহক। আজি মই অলপ আগতে শিলাপুৰৰ পৰা আহি থকা সময়ত মই জনাই সুখী হ'ম আপোনালোকক, সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই ৰখাইছোঁ। সুখী অনুভৱ হ'ব আপোনালোকৰ মিচিং অলিম্পিকত অংশগ্ৰহণ কৰা দুজনকৈ ছাত্ৰই স্পেইনত ফুটবল খেলাৰ কাৰণে আণ্ডাৰ-14 সুযোগ পালে। তেখেতলৈ সকলোৱে অভিনন্দন জনাওঁ। প্ৰণৱ হিৰিং বুলি ল'ৰা এজনে এইবাৰ ধেমাজি বঙালমৰাৰ পৰা আণ্ডাৰ-14, এই ল'ৰাজনৰ বয়স কিমান বুলি ক'লে ক্লাছ 10ত পঢ়ে, বয়স কিমান 13 years only age। সেই ল'ৰাজনে আজি বেংগলৰ FC টিমটোত খেলাৰ কাৰণে সুযোগ পালে। তেখেতলৈকে আপোনালোকে অভিনন্দন জনাওঁ। সেই ল'ৰাজন এতিয়া পঢ়া শুনা বেংগলৰ FC ক্লাবে বহন কৰিব। প্ৰতি মাহে তেখেত এই ল'ৰাজনে 20,000কৈ দৰমহা পাব। পঢ়া শুনা, কাপোৰ কানি, হোষ্টেল লগতে 20,000। 13 বছৰীয়া ল'ৰা এজনে আজি এখেতৰ ঘৰলৈকে উল্টাকে 10,000 টকা পঠিয়াল। এই সুযোগ মিচিং অলিম্পিকৰ জৰিয়তে বা খেলা ধূলাৰ জৰিয়তে আজি এখেতসকলৰ অভিভাৱক বা দেউতা দিব পৰা অৱস্থা আজি সেই নতুন প্ৰজন্মৰ ল'ৰাজনে পাৰিছে। এইটো আপোনাৰ মোৰ কাৰণে গৌৰৱ হয় নে নহয়? নে নহয় নেকি গৌৰৱ? মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অলপ যদি এই উৎসাহটোক লৈ যদি আগ নাবাঢ়ো, এই কথা বতৰাবোৰৰ পৰা যদি আপুনি মই আঁতৰি থাকোঁ, এই কথা বতৰাবোৰক যদি আপুনি ক্লাছত আলোচনা নকৰোঁ, তেতিয়াহ'লে আপুনি মই আল্টিমেটলি ক'বাত আমাৰ অৰ্থনীতিৰ যিটো ভাইটি এজনে চাম নলিত দলে কোৱাৰ নিচিনা ক'বাত ভাল বস্তু এটা টেষ্ট কৰি চাম দেখি বুলি গুচি যাব। চবতকৈ ভাল বস্তুটো কি বুলি ক'লে ফিল্ডত যোৱা, চবতকৈ ভাল বস্তুটো কি বুলি ক'লে পঢ়া শুনা কৰা। সেই দুটা কথাক যদি আপুনি মই আলোচনাৰ পৰা আঁতৰত ৰাখি বেলেগ দিশত যদি গুচি যাওঁ, তেতিয়াহ'লে আপুনি মই ড্ৰাগছ খোৱাৰ দিশত ৰাস্তা পিনি আমি যামেই, এইটো কনফাৰ্ম। তাৰ কাৰণে মই দীঘলীয়া একো নকৰোঁ। আহক আমি সকলোৱে মিলি সেই কামক বাস্তৱ ৰূপ দিওঁ। সকলোৱে মিলিব লাগিব, নাগৰিক সমাজ মিলিব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰী সমাজে মিলিব লাগিব, আমাৰ বিভিন্ন বিভাগৰ আমাৰ জ্যেষ্ঠসকলে সহযোগ দিব লাগিব। কেতিয়াবা এনেকুৱা কথা ওলায় TMPকে আমি ৰৈ বুলি চিনো, কোনোবাই নাজানে চাগে, মিচিং ৰঙা মৰৈ। মিচিং ৰঙা মৰৈ মানে মোৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব লাগে বিশ্বৰ দৰবাৰত, তাৰ কাৰণে জোনাই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী এক হৈ আগবাঢ়ি যাব লাগে, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, তাৰ কাৰণে জোনাই এটা মডেল অফ মিচিং কমিউনিটি। জোনাইটো এটা মডেল। জোনাইত যদি আজি নাগৰিক সভা আৰম্ভ কৰিছে, মিচিং অঞ্চলৰ বিভিন্ন অঞ্চলত সেই ড্ৰাগছ বিৰোধী অভিযানৰ নাগৰিক সভা আৰম্ভ কৰিব, সেই কথা মিচিং সমাজে গম পায়। আজি যদি মিচিং সমাজে জোনাইত যদি 150জন ল'ৰা ছোৱালী বোলে ড্ৰাগছ আসক্ত হৈ HIV পজিটিভ হৈ আছে বুলি ক'লে, মিচিং সমাজলৈকে এই কথাটো বিয়পি যাব। যাৰ কাৰণে আজি জোনাইত থকা বিভিন্ন নাগৰিক সমাজে, ছাত্ৰ সংগঠনে আমাৰ TMPকে যি পদক্ষেপ আজি গ্ৰহণ কৰিছে, এই পদক্ষেপক মিচিং সমাজ বা মিচিং অঞ্চলত থকা অন্যান্য জাতি জনগোষ্ঠীয়ে এইটোক এটা মডেল হিচাপে লৈ আগবঢ়াৰ কথা অহাকালিৰ পৰা আৰম্ভ কৰিব। তাৰ কাৰণে জোনাইৰ প্ৰত্যেকজন নাগৰিক ছাত্ৰ সমাজক সকলো ছাত্ৰ ছাত্ৰী এটা হাত চাপৰি দি অভিনন্দন আৰু শুভেচ্ছা জনাব লাগে। সকলোৱে জোৰকে ৰাইজ, মোৰ ক'বলগীয়া একো নাই, বাচিব লাগিব। আমি টাকা মিচিং পৰিক্ৰমাকে দুটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। এটা হ'ল গাঁৱে গাঁৱে গৈ মেলি সজাগতা সভা অনুষ্ঠিত কৰা। বিভিন্ন অভিভাৱকৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কুল অনুষ্ঠানবোৰৰ লগত আলোচনা কৰাৰ কথা আমি TMPকে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকৰ নাগৰিক সমাজ, বিভিন্ন ছাত্ৰ সমাজক আমি সহযোগ বিচাৰিছোঁ, আপোনালোকে সহযোগ দিব বুলি মই কামনা কৰিছোঁ। 2 নম্বৰ, আমি এইবাৰ একশ্যনত নামি, একশ্যনটো বুজি পাইছে সকলোৱে। একশ্যন মানে যিবোৰ আমি অলপ যদি ক'ৰবাৰ পৰা আমাৰ অঞ্চললৈকে
দেখি নোপোৱা কেতিয়াও সেই মানুহজন আমাৰ অঞ্চলত অহা যোৱা নকৰে এনেধৰণৰ মানুহবোৰক আমি চিনাক্ত কৰা আৰম্ভ কৰিম। তাৰ কাৰণে মই পুলিচ প্ৰশাসন জিলা প্ৰশাসনৰ সহযোগ বিচাৰোঁ। নিশ্চিতভাৱে জিলা প্ৰশাসন পুলিচ আৰক্ষী বিভাগে আমাক সহযোগ দিব। এই দুটা কাম কৰাৰ পাছত আমি একশ্যনত নামি গৈছোঁ। কোনটো একশ্যন? যিবোৰ অঞ্চল মুৰকম চালে ৰেলৱে ষ্টেচন, যিবোৰ অঞ্চললৈকে মানুহে নাযায়, পুৰণা জেলখানা, যিবোৰ অঞ্চল কলেজবোৰৰ বেকচাইডবোৰ, সেই অঞ্চলবোৰক নিৰীক্ষণ কৰাৰ কাৰণে TMPKৰ গণস্বেচ্ছাসেৱক বাহিনী বা GSB বা পিপলছ ভলণ্টিয়াৰ্ছ নামেৰে আমি আমাৰ অৰ্গেনাইজেশ্যন এটা আমি ৰিন'ভেশ্যন বা আকৌ পুনৰ গঠন কৰাৰ কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আপোনালোকৰ সহযোগ জনাইছোঁ। তাক হাত চাপৰিটো দিব লাগিব না আপোনালোকে? না নিদিয়ে নি? দিব লাগিব। আমি দিনে নিশাই কাম কৰি আছোঁ, যাৰ কাৰণে যাৰ ফলত আজি আমি আপোনালোকৰ ওচৰত প্ৰথমে অনুৰোধ জনাব আহিছোঁ। আপোনালোকৰ অনুৰোধ সাপেক্ষে আমি অহাকালিৰ পৰা গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গাঁৱে গাঁৱে যিটো পৰামৰ্শ আমাৰ জ্যেষ্ঠসকলে আমাক দিছে, প্ৰত্যেকটো গাঁৱত এখন এখন ড্ৰাগছ বিৰোধী অভিযানৰ এটা সমিতি হ'ব লাগিব। আমি এই যি অনুৰোধ গ্ৰহণ কৰিছোঁ আৰু TMPকে প্ৰত্যেকটো গাঁৱত এটা ড্ৰাগছ বিৰোধী অভিযানৰ এটা সমিতি, সকলো নাগৰিকক, সকলো বৰ্ণৰ নাগৰিকক, সকলো শ্ৰেণীৰ নাগৰিকক, বিভিন্ন ৰাজনৈতিক দল সংগঠনক লগত লৈ আমি সেই কমিটিসমূহ গঠন অহা 15 দিনৰ বা 20 দিনৰ ভিতৰত গ্ৰহণ কৰাৰ আজিৰ নাগৰিক সভাৰ জৰিয়তে আমি গ্ৰহণ কৰিব লাগে। আপোনালোকৰ যদি সমৰ্থন আছে, হাত চাপৰি দিব। এই কামটো যদি আমি কৰি নলওঁ, এই জোনাই যি আমাৰ আদৰ্শলৈ জোনায়ক আমি আদৰ্শ হিচাপে গ্ৰহণ কৰি আহিছোঁ, সেই আদৰ্শটো নাইকিয়া হ'ব। ৰাইজ আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে লেট হৈছে, আমি দুখিত, লেট হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কাজবোৰৰ কাৰণে আমি এই পদক্ষেপটো গ্ৰহণ কৰাৰ কাৰণে আমাৰ লেট হৈছে। আমাৰ 2-3জন ল'ৰা ছোৱালী আমাৰ মাজৰ পৰা ইয়াততো মানুহ মৰা নাই, চিলাফাৰ নিচিনা জেগা আজি 1 সপ্তাহ আগত 2জনকৈ ল'ৰা মৰি থাকিব। 2জন ল'ৰা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি লেট কৰিছোঁ। আজি আমি ক'ব বিচাৰিছোঁ, এই লেট কৰাটো এতিয়া আজি এটা ভাল পদক্ষেপ। এই অঞ্চলত আমাৰ সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ নাগৰিকে আমাক সহযোগ দিছে। তাৰ কাৰণে মই জোনাইবাসী ৰাইজৰ সকলো নাগৰিক সমাজ, জ্যেষ্ঠ সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোকৰ এই সহযোগে অনাগত দিনত এই TMPKৰ যি ড্ৰাগছ বিৰোধী অভিযান, এই অভিযানটো আমি সফলভাৱে দিব পাৰিম। মই শেষত এটাই অনুৰোধ কৰিম, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব লাগিব, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব। ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে অকল পঢ়া শুনা কৰিব লাগে সেইটো কথা নহয়। এজন ভাল মানুহ, মানৱ সম্পদ এই গাঁওখনত আনিবৰ কাৰণে পঢ়া শুনা কৰিবলগীয়া হয়। 99% ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ নহয়, চাকৰি বাকৰি নাপায়। 99% ল'ৰা ছোৱালীয়ে গাঁৱত গৈ মেলি কি কৰে? অনাহকে সিপাৰৰ পৰা সিপাৰলৈকে ঘূৰি থাকে। এতিয়াৰ এক্সামত দিবৰ কাৰণে আগবাঢ়ি যায়, কিন্তু 10 লাখ ল'ৰা ছোৱালী যদি তাত এক্সাম দিয়ে, পাছ কিমানজন হয় বা গভৰ্ণমেণ্টৰ ভেকেঞ্চি কিমান আছে বুলি ক'লে 2000। 10 লাখ মানুহৰ মাজৰ পৰা 2000 হ'ব, বাকীবোৰে আকৌ গাঁৱত গৈ ঘূৰি অনাহকে য'তে ত'তে ঘূৰি গৈ লাষ্টত ঠিক কৰিলে মই ড্ৰাগছে খাম। মই আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকৰ এতিয়া কোনোবাই যদি ক্লাছ 10 পাছ কৰি আছে, 10ত পঢ়ি আছে, 12ত পঢ়ি আছে, 12 পাছ কৰি সি ডিগ্ৰী পঢ়া নাই, ডিগ্ৰী নপঢ়োঁ আৰু মোৰ সাধ্য নাই, মই নিজে পঢ়িব নোৱাৰোঁ আৰু মোৰ নিজৰ মাথাটোৱে কাম নকৰে, বা মোৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া, মই আৰু আগবাঢ়ি যাব নোৱাৰোঁ, সেইসকল ল'ৰা ছোৱালীক মই আহ্বান জনাইছোঁ, নাগৰিক সমাজক মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ। TMPK আৰু মিচিং অট'নমাছ কাউন্সিলে এনেধৰণৰ যিসকল ল'ৰা ছোৱালী হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া অনাহকে য'তে ত'তে স্কুল কলেজবোৰৰ পৰা আঁতৰি আছে, এই ল'ৰা ছোৱালীবোৰক প্ৰতি 3 মাহৰ মূৰে মূৰে 200জন ল'ৰা ছোৱালীক
হোটেল মেনেজমেন্টৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিয়ানৰ পৰা আৰম্ভ কৰি প্লাম্বাৰৰ পৰা আৰম্ভ কৰি আনকি চুলি কাটাৰলৈকে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আমি গোগামুখত কৰিছোঁ। আপোনালোকৰ ইচ্ছুক যদি ছাত্ৰ ছাত্ৰীয়ে নিজৰ দাদা, নিজৰ বাইদেউ, ভণ্টি, আমাৰ নিজৰ ল'ৰা ছোৱালী যদি আছে, আমাৰ মিচিং অট'নমাছ কাউন্সিল বা PFPকে যোগাযোগ কৰি মেলি আপোনালোকে তাতে ট্ৰেইনিং দি মেলি আপোনালোকে এটা চাৰ্টিফিকেট উলিয়াই ল'ব। সেই চাৰ্টিফিকেটৰ জৰিয়তে কি কৰিব আপুনি? প্ৰথমে আপোনালোকে সকলো ছাত্ৰ ছাত্ৰীক মই আগতীয়াকৈ হাত চাপৰি এটা বজাব দিছোঁ। হাত চাপৰি এটা বজা জোৰকে। গুৱাহাটীৰ পৰা খবৰ এটা আহিছে। কি খবৰ? কি খবৰ জানে নাই? গুৱাহাটীৰ ৰেডিসন ব্লু নৰ্থ ইষ্টৰ #1 হোটেল, তাজ বিবেকা #1 হোটেল নৰ্থ ইষ্টৰ। সেই দুখন হোটেলৰ পৰা মিচিং অট'নমাছ কাউন্সিল আৰু PMPকে লৈ ধন্যবাদ সূচক পত্ৰ আহিছে। কিহৰ কাৰণে বুলি ক'লে, আমি প্ৰডাকশ্যন কৰা হোটেল মেনেজমেন্টৰ সাৰ্ভিস, হোটেল মেনেজমেন্টৰ হাউস কিপিঙৰ কাৰণে প্ৰডাক্ট কৰা আমাৰ গোগামুখৰ পৰা প্ৰডাকশ্যন কৰা ল'ৰা ছোৱালী সবতকৈ বেষ্ট বুলি এটা ধন্যবাদ সূচক পত্ৰ গুৱাহাটীৰ পৰা আহিছে। এখেতসকলে কি লিখি পঠিয়াইছে? লিখাৰ বাক্যটো শুনক। আপোনালোকৰ মিচিং অট'নমাছ কাউন্সিলৰ যিবোৰ ল'ৰা ছোৱালী আপোনালোকে RLRC গোগামুখত প্ৰশিক্ষণ দি পঠিয়াইছে, সেই ল'ৰা ছোৱালীবোৰ বেষ্ট #1 হৈছে বুলি কৈছে। #1 কিয়নো বুলি ক'লে, আপোনালোকে যিবোৰ ল'ৰা ছোৱালীক ট্ৰেইনিং দি পঠিয়াইছে, স্কিল কৰি পঠিয়াইছে, সেই ল'ৰা ছোৱালীবোৰক আজি আমি বাধ্য হৈছোঁ 15,000 টকাৰ উপৰিঞ্চি আৰু 15,000 টকা, 30,000 টকা দিবলৈ বাধ্য হৈছোঁ। কিয়নো বুলি ক'লে, ফিডবেক আহিছে কাষ্টমাৰৰ পৰা। কাষ্টমাৰে কৈছে আপোনালোকে যিবোৰ হাউচ কিপিঙৰ ল'ৰা আছে, সেই ল'ৰাবোৰে কথা মানে। আপোনালোকৰ যিবোৰ হাউচ কিপিঙত থকা ল'ৰা ছোৱালীবোৰ মোৰ সেই সিদিনা iPhone এখন 1.5 লাখ টকীয়া মই এৰি থৈ আহিছিলোঁ, এই iPhoneটো মোক ঘূৰাই দিছে। সেই ফিডবেকটো আমাৰ এই ডাঙৰ ডাঙৰ হোটেলবোৰৰ পৰা আমালৈ আহিছে। চ' এইটো আমাৰ কাৰণে জোনাইৰ কাৰণে গৌৰৱ হয়নে নহয়? নে নহয় নি মোক কওকচোন? জোনাইৰ কাৰণে গৌৰৱ, মিচিং অট'নমাছ কাউন্সিলৰ কাৰণে গৌৰৱ, আমাৰ অঞ্চলবোৰৰ কাৰণে গৌৰৱ। আৰু এই গৌৰৱ আমি আগুৱাই নিব লাগিব। মই সেই স্কিল ট্ৰেইনিঙত যাম নেকি? নাযাওঁ, মোৰ বয়স হ'ল, মই যাব নোৱাৰোঁ। কোনে যাব লাগিব? আপোনালোকে উঠি গৈছে। কোনে যাব? আপোনালোকৰ কাৰণে আমি এই কাম কৰি আছো। আপোনালোকে কেতিয়াবা চাকৰি এটা পালে হ'ল, 99% নিজৰ বাইদেউ, দাদা, ভণ্টি 99% চাকৰি নাপাব। সি কি কৰিব? কিবা এটা নহয়তো কিবা এটা কৰি খাব লাগিব, থাকিব লাগিব, নহ'লে লাষ্টত গৈ ড্ৰাগছত। আপুনি যদি ড্ৰাগছৰ পৰা আঁতৰি থাকিব বিচাৰে, ফেলক। আপুনি যদি ড্ৰাগছৰ পৰা আঁতৰি থাকিব লাগে, তেতিয়াহ'লে স্কিল হৈ ট্ৰেইনিং চেণ্টাৰলৈকে আহক। মোৰ এই অনুৰোধ আপোনালোকে ৰাখিব বুলি মোৰ আপোনালোকৰ ওচৰলৈকে আহ্বান জনাইছোঁ। যদি আপোনালোকে এই অনুৰোধ ৰক্ষা কৰে, আপোনালোকে নিজে বনিব, মই নবনো। আমাৰ এজন ল'ৰাই জাহাজত মিচিং অট'নমাছ কাউন্সিলে ট্ৰেইনিং 3 মাহৰ ট্ৰেইনিং দি চাৰ্টিফিকেট দিয়াৰ পাছত হাউচ কিপিঙৰ পাছ কৰি মেলি যোৱা ল'ৰা এজনে আজিৰ দিনত 1.5 লাখ টকা দৰমহা পাইছে। 1,50,000 টকা। এই কথা বতৰাবোৰক আপোনালোকে পাতিব লাগিব, আমি পাতিব লাগিব। এই কামবোৰৰ পৰা আপুনি মই যদি আঁতৰি থাকোঁ, খেলাৰ পৰা আঁতৰি থাকোঁ, পঢ়াৰ পৰা যদি আঁতৰি থাকোঁ, স্কিল হোৱাৰ পৰা যদি আঁতৰি থাকোঁ, তেতিয়াহ'লে ড্ৰাগছৰ আসক্ত হ'বই। এইটো 101%। আমাৰ অভিভাৱকসকলে কেইটামান আমাৰ আই মাতৃসকল উঠি গুচিয়ে গৈছে। ড্ৰাগছ খোৱা ঘৰত যদি ল'ৰা ছোৱালী থাকে, চবতকৈ বেছি অসুবিধা কাৰ? আই মাতৃসকল। খাই খাই পইচাটো যেতিয়া শেষ হৈ যায়, ঘৰৰ একেবাৰে ভাল বস্তুটো কোনে চুৰ কৰি লৈ যায় বুলি ক'লে, কাৰ লৈ যায় বুলি ক'লে? মা। আই মাতৃ নাই। অথনি বুদ্ধিকে আছিলে।
মই চিধা চিধি কথা কোৱাৰ কাৰণে চবে বেয়া পায়। লাষ্টত কি কৰে, অভিভাৱকসকলৰ উদ্দেশ্য কৰিব কৈছোঁ, আই মাতৃসকল বিশেষভাৱে ক্লাছ 10 টু মেট্ৰিক দিয়া সময়ত একদম ভিৰ কৰে আমাৰ হাই ছেকেণ্ডেৰী। কিহৰ কাৰণে ভিৰ কৰে? মেট্ৰিক দিব মোৰ ল'ৰাটো, সেইকাৰণে টিফিন লৈ যাম। মই অনুৰোধ জনাব বিচাৰিছোঁ, যি মূলা বাৰে দুপাতত বেছি প্ৰাইমেৰী লেভেলত আপুনি চোৱা চিতাই নকৰিলে এতিয়া টিফিন লৈ লাভ নাই। ৰাইজ লাভ কামাং বুলি কৈ নিছিলোঁ, হয়নে নহয়? যি মূলা বাঢ়িব দুপাতত বেছি, দুপাতত আপুনি যদি মূলাটো বাঢ়িব নে নাবাঢ়িব দুপাততে গম পায়। প্ৰাইমেৰী লেভেলতে আপুনি যদি শিক্ষাদানৰ ব্যৱস্থা যদি ভালকৈ কৰে, অভিভাৱকসকলে যদি সেই ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্য যদি কাম কাজ কৰে, EMPK ছাত্ৰ সংগঠনে যদি ভালকৈ চোৱা চিতা কৰে, বিশেষভাৱে মই আমাৰ মোৰ এডভাইজাৰ আমাৰ ৰাজকুমাৰ মৰাণ ডাঙৰীয়া সকলোৱে হাত চাপৰি এটা দিয়ক। যি সময়ত আমাৰ ৰাজকুমাৰ মৰাণ ডাঙৰীয়াই EMPK প্ৰেচিডেণ্ট সভাপতি হিচাপে আছিল, তেতিয়া সেই লক্ষ্য লৈ আমি আগবাঢ়িছিলোঁ। প্ৰাইমেৰী লেভেলত যদি শিক্ষাদানৰ ব্যৱস্থা যদি আমি ভালকৈ চোৱা চিতা কৰিম, তেতিয়াহ'লে অহা 10 বছৰৰ পাছত প্ৰত্যেকখন গাঁৱত এজন ইঞ্জিনিয়াৰ ডক্টৰ ওলাবই। আমি লক্ষ্য ল'ব লাগিব 10 বছৰৰ পাছলৈ, এতিয়াই বনিব বুলি ক'লে নহ'ব। 10 বছৰলৈকে যদি লক্ষ্য কৰি কাম কৰিব লাগে, তেতিয়াহ'লে আপুনি প্ৰাইমেৰী স্কুলত শিক্ষাদানৰ ব্যৱস্থাৰ কাম কাজবোৰ আমি চোৱা চিতা কৰিব লাগিব। আই মাতৃসকলে চোৱা চিতা কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীবোৰ স্বাস্থ্যৱান হ'বনে নহয় তাক আপুনি নখটোকো চাব লাগিব। ফ্ৰী অফ কষ্টত আজি চৰকাৰী বিদ্যালয়সমূহত ড্ৰেছ কিতাপৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰিছে, কিন্তু আমি এটা কাম নকৰোঁ, সেই ড্ৰেছটো 5.5 টকা দি কিনি ধুই মেলি নপঠিয়াওঁ, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীবোৰ অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়, যাৰ ফলত ই ডায়েৰিয়া হ'ব, মেলেৰিয়া হ'ব, ল'ৰাটো চিক। মই অনুৰোধ জনাম বিশেষভাৱে মোৰ আই মাতৃসকলক, এই কামত আমাৰ আই মাতৃসকলে অকল নিজৰটো হৈ গ'ল বুলি ক'লে নহ'ব, আহি থকা ওচৰৰ ঘৰৰ সকলোকে সেই কামত নিয়োজিত কৰক, সজাগতা আনক। আমি সেই দিশলৈ আগবাঢ়ি যাব লাগিব। জোনাই সদায় জোনাই হৈ থাকে। মই কামনা কৰিম, মই জোনাই নহয়, মই চিলাপথাৰ হৈ থাকিব লাগে বুলি ক'ম, কিন্তু মই আজি ক'ব বিচাৰোঁ, জোনাইৰ বিভিন্ন জাতি জনগোষ্ঠী একেলগ হৈ যি জোনাইৰ মিলন ভূমি আছে, তীৰ্থস্থানতকৈ বেছি ধুনীয়া এটা স্থান, এই স্থানত থকা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ সদায় পাব লাগিব। ইয়াত থকা বিভিন্ন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিভিন্ন জাতি জনগোষ্ঠীৰ একতাৰে আগবাঢ়ি যাব লাগিব। একেসকলে ড্ৰাগছৰ পৰা আঁতৰি থাকি পঢ়া শুনা ভাল হ'ব লাগিব। সদায় জোনাই এটা বছৰত ডক্টৰৰ এক্সাম ওলালে বুলি ক'লে তাত 2জন ওলাব লাগে। নাৰ্ছিঙত যদি কালি পৰহি এক্সাম হয়, তাত ADL এক্সাম যদি হয়, প্ৰত্যেকটো বিভাগত যদি এক্সাম হয়, সেই এক্সামবোৰৰ পৰা আমাৰ জোনাইৰ ল'ৰা ছোৱালী ওলাই আহিব লাগে। সেই কামনা মই সদায় কৰিম। তাৰ কাৰণে আপুনি মই সেই দায়িত্ব অকল ছাত্ৰ ছাত্ৰীসকলক এৰি দিলে নহ'ব। আমি অভিভাৱক, ছাত্ৰ সমাজ, নাগৰিক সমাজ সকলোৱে দায়িত্ব গ্ৰহণ কৰিব লাগিব। সেই দুটা মই অনুৰোধ সকলোকে নাগৰিক সমাজক বিশেষভাৱে জনাই, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাইছোঁ, ড্ৰপ আউট হোৱা যিবোৰ ল'ৰা ছোৱালী আমাৰ দাদা বাইদেউ আছে, আপোনালোকে এখেতসকলক কথা কওক, এখেতসকলক কওক মিচিং অলিম্পিক অনুষ্ঠিত হ'ব এইবাৰ, বলক অংশগ্ৰহণ কৰিব যাম। মিচিং অট'নমাছ কাউন্সিলে প্ৰতি 3 মাহৰ মূৰে মূৰে 200জন ল'ৰা ছোৱালী স্কিল হোৱাৰ ট্ৰেইনিং দিয়া আছে। মিচিং অট'নমাছ কাউন্সিলে 19টা বিভাগত আজি 500জনতকৈ অধিক ল'ৰা ছোৱালীক ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়াই আছে, ফ্ৰী অফ কষ্ট। APSC UPSC কোচিঙৰ কাৰণে গুৱাহাটী ছুপাৰ 30 কোচিং চলি আছে মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে। সেই কামবোৰত নিয়োজিত হ'বৰ কাৰণে সৰু ভাইটি ভণ্টিসকলে অনুৰোধ জনাব লাগে। সৰুৱে ক'লে বুলি নামানিব কোনো প্ৰশ্ন নাই। জ্যেষ্ঠসকল, কনিষ্ঠসকল, নাগৰিক সমাজ সকলোৱে, ছাত্ৰ সমাজ সকলোৱে সেই ভাল কামবোৰত অংশগ্ৰহণ কৰিব লাগে বুলি সজাগতাৰ মই কামনা কৰিছোঁ। আপোনালোকে সেই সজাগতাত অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। মই ক'ব বিচাৰিছোঁ
আমি এই অভিযানক ড্ৰাগছ বিৰোধী অভিযানক সফল যদি ৰূপ দিব লাগে নাগৰিক সমাজ ছাত্ৰ সমাজ আইন মাতৃ সমাজ বিশেষভাৱে আপোনালোকে আমাৰ মাজত আমাক অংশগ্ৰহণ কৰিব